নমস্কাৰ, আজি হৈছে 25 আগষ্ট সোমবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। কংগ্ৰেছ আৰু নাগৰিক সমাজ থাকিলে অসমলৈ নামে আহিব সংকট। বাংলাদেশীৰ ৰক্ষক সৈয়দা হামিদ সোনিয়া গান্ধীৰ বান্ধৱী আৰু সৈয়দা হামিদৰ মন্তব্যৰ প্ৰতিক্ৰিয়া এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ জনাইছো, ডাঙৰ খবৰ, কংগ্ৰেছ আৰু নাগৰিক সমাজ থাকিলে অসমলৈ নামি আহিব সংকেত। আৰু বাংলাদেশীৰ ৰক্ষক সৈয়দা হামিদ সোনিয়া গান্ধীৰ বান্ধৱী বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তৰুণ গগৈয়ে সৈয়দা হামিদক গুৱাহাটীলৈ কেইবাবাৰো জনাইছিল নিমন্ত্ৰণ। কংগ্ৰেছ দল আৰু নাগৰিক সভাক বাছি থাকিবলৈ দিলে অসমীয়াৰ বাবে বিপদ আহিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে যদিহে কংগ্ৰেছ দল আৰু নাগৰিক সভাক বাছি থাকিবলৈ দিয়া হয় তেন্তে অসমীয়াৰ বাবে এক বিপদ নামে আহিব। বাংলাদেশী অসমলৈ আৰু অসমীয়া লোক বাংলাদেশলৈ যাব লাগিব। অসমীয়া, বড়ো, কছাৰী, ৰাভা সকলো বাংলাদেশলৈ যাব লাগিব। আৰু এই ধৰণৰ কথা যদি অসমত চলি থাকে তেন্তে শীঘ্ৰে এয়া সম্ভৱ হৈ পৰিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বৰ্তমান সময় অসমৰ বাবে এক সংকটজনক বুলি তেওঁ উল্লেখ কৰিছে আৰু অসমখন নিৰাপদে ৰাখিব লাগিব। সৈয়দা হামিদৰ মন্তব্যৰ প্ৰতিক্ৰিয়া এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰ জনাইছোঁ এই খবৰ, কংগ্ৰেছ আৰু নাগৰিক সমাজ থাকিলে অসমলৈ নামি আহিব সংকেত। আৰু বাংলাদেশীৰ ৰক্ষক হৈছে সৈয়দা হামিদ সোনিয়া গান্ধীৰ বান্ধৱী। তৰুণ গগৈয়ে সৈয়দা হামিদক গুৱাহাটীলৈ কেইবাবাৰো জনাইছিল নিমন্ত্ৰণ। আৰু কংগ্ৰেছ দল আৰু নাগৰিক সভা যদি বাছি থাকে তেন্তে অসমীয়াৰ বাবে বিপদ আহিব বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে যে বাংলাদেশী অসমলৈ আৰু অসমীয়া লোক থাকিব বাংলাদেশ। আৰু এই মুহূৰ্তৰ খবৰ আমি জনাই গৈছোঁ, অসমীয়া, বড়ো, কছাৰী, ৰাভা সকলো বাংলাদেশলৈ যাব লাগিব বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ জমিয়ত উলেমাৰ সমৰ্থনত ABMSU মাদানীৰ বিৰুদ্ধে কোৱাসকলে নাজানে দেশৰ ইতিহাস। মুখ্যমন্ত্ৰীলৈও প্ৰশ্ন উত্থাপন ABMSUৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক, জমিয়ত উলেমাৰ সমৰ্থনত এবাৰ ওলাই আহিছে ABMSU। মুখ্যমন্ত্ৰীলৈও প্ৰশ্ন উত্থাপন ABMSUৰ। মেহমুদ মাদানীৰ প্ৰতিক্ৰিয়াত কোনো বেআইনী কথা নাই। জমিয়ত উলেমা হিন্দ কোন বুলি কোৱাসকলে নাজানে দেশৰ ইতিহাস। 1919 চনত গঠন হোৱা জমিয়ত উলেমা মহাত্মা গান্ধীৰ আদৰ্শ পালন কৰা এটা সংগঠন আছিল বুলি এতিয়া কোৱা হৈছে ABMSUৰ ফালৰ পৰা। জমিয়ত উলেমাৰ বহু সদস্য ব্ৰিটিছৰ হাতত হৈছিল শ্বহীদ। আৰু সেই সময়ৰ জমিয়ত উলেমাৰ সাধাৰণ সম্পাদকক ব্ৰিটিছে দিছিল 15 বছৰৰ কাৰাদণ্ড। আৰু দাণ্ডি যাত্ৰাটো 10ৰ পৰা 15,000 সদস্যই কৰিছিল যোগদান। আৰু জমিয়ত উলেমা দেশৰ মুছলমানৰ এক অগ্ৰণী সংগঠন। হিন্দু মহাসভা আৰু মুছলিম লীগে দেশ স্বাধীনৰ সময়তো বাধা দিছিল জমিয়ত উলেমাই। আৰু সেই জমিয়ত উলেমাই একাংশ মিয়াক বাংলাদেশী সংগঠন বুলি দাবী কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ইয়াৰোপৰি জমিয়ত উলেমাৰ মুৰব্বীৰ পুত্তলিকা দাহ কৰা হৈছে। আৰু এখন গণতান্ত্ৰিক দেশৰ আগত কৰা এনে বক্তব্য গ্ৰহণযোগ্য নহয় বুলি কোৱা হৈছে ABMSUৰ ফালৰ পৰা। আৰু কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়া নিমাত কিয়? মুখ্যমন্ত্ৰীৰ শাসনকালত একাংশ লোকে সাম্প্ৰদায়িক সংঘাতৰ চেষ্টা কৰিছে আৰু এইসকলৰ বিৰুদ্ধে আইনে কঠোৰ ব্যৱস্থা লওক বুলিও হুংকাৰ প্ৰদান কৰিছে ABMSUৰ ফালৰ পৰা। আৰু অসম আৰক্ষী যদি নিমাত থাকে তেন্তে ভৱিষ্যতলৈ অসম আৰক্ষীক লৈ থাকিব প্ৰশ্নবোধক। আৰু জমিয়ত উলেমাৰ সমৰ্থনত মন্তব্য কৰি এবাৰ জাতীয় দল সংগঠনক এবাৰ তোলা ধুনা ABMSUৰ। জমিয়ত উলেমাৰ সমৰ্থনত ওলাই পৰিছে এতিয়া ABMSU। মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰিছে ABMSUৱে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এক ডাঙৰ মন্তব্য। চৰকাৰলৈ কেইটাবাৰ প্ৰশ্ন কৰিছে গৌৰৱ গগৈয়ে। তেওঁ কৈছে যে 10 বছৰে কি কৰিলে বিজেপি চৰকাৰে, উচ্ছেদ কৰি কিমান বাংলাদেশীক ধৰিলে এতিয়ালৈকে।
এই মুহূৰ্তৰ খবৰ জনাইছোঁ বাংলাদেশী তথা উচ্ছেদক লৈ এবাৰ সৰব হৈ পৰিছে গৌৰৱ গগৈ 10 বছৰ শাসনত থাকি বিদেশীৰ নামত কি কৰিলে বিজেপিয়ে প্ৰশ্ন কৰিছে চৰকাৰক আৰু অসমত উচ্ছেদ কৰা মানুহৰ ভিতৰত কিমান পালে বাংলাদেশী আৰু কিমান ধৰিলে এইখন চৰকাৰে যদি উচ্ছেদিতসকল সন্দেহযুক্ত হয় তেন্তে শীঘ্ৰে তদন্ত কৰি ব্যৱস্থা হাতত লওক বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে আৰু ভাৰতীয় নে বিদেশী চিনাক্ত কৰি সীমান্তলৈ লৈ যাওক বিজেপি চৰকাৰে কেৱল আদানী আম্বানীৰ বাবেহে ব্যস্ত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈয়ে সৈয়দা হামিদৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিক্ৰিয়া দি এইবাৰ এইদৰে ক'লে গৌৰৱ গগৈয়ে কংগ্ৰেছ দল বাংলাদেশীৰ পক্ষপাতী নহয় বুলিও স্পষ্ট মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আৰু বাংলাদেশী তথা উচ্ছেদক লৈ এবাৰ সৰব হৈ পৰিছে গৌৰৱ গগৈ 10 বছৰ শাসনত থাকি বিদেশীৰ নামত কি কৰিলে বিজেপিয়ে প্ৰশ্ন কৰিছে এতিয়া গৌৰৱ গগৈয়ে অসমত উচ্ছেদ কৰা মানুহৰ ভিতৰত কিমান বাংলাদেশী পালে কিমান ধৰিলে বুলি চৰকাৰক প্ৰশ্ন কৰিছে যদি উচ্ছেদিতসকল সন্দেহযুক্ত হয় তেন্তে শীঘ্ৰেই ব্যৱস্থা হাতত লওক চৰকাৰে আৰু ভাৰতীয় নে বিদেশী চিনাক্ত কৰি সীমান্তলৈ লৈ যাওক বিজেপি চৰকাৰে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ সৈয়দা হামিদ আৰু একাংশ মুছলমান ভাৰত বিৰোধী অসমত সৈয়দা হামিদৰ মন্তব্য নচলিব সাংসদ অজিত ভূঞাকো উজনিত নিষিদ্ধ ঘোষণা জাতীয় দল সংগঠনৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ডাঙৰ খবৰ ভাৰতৰ একাংশ মুছলমানে পাকিস্তান আৰু বাংলাদেশীৰ হৈ কাম কৰি আছে তেওঁলোকৰ উদ্দেশ্য এটাই অসম তথা ভাৰতক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা আৰু এই ক্ষেত্ৰত জমিয়ত উলেমায়ো হাত উজান দিছে আৰু সৈয়দা হামিদে অসমলৈ আহি দেশদ্ৰোহী মন্তব্য কৰি থৈ গৈছে এই ধৰণৰ মানুহক মুকলি আকাশৰ তলত চৰকাৰে ৰাখিব নালাগে আৰু এওঁলোকক গুলীয়াই হত্যা কৰক আৰু অসমৰ আভ্যন্তৰীণ বিষয়ত মাত মতাৰ অধিকাৰ তেওঁলোকৰ ক'ত প্ৰশ্ন কৰিছে জাতীয় দল সংগঠনে আৰু অসমত থকা সকলো বাংলাদেশীক এটা এটাকৈ খেদি পঠিওৱা হ'ব আৰু এটা বাংলাদেশী নাথাকিব এটা বাংলাদেশীও থাকিব নোৱাৰিব এইখন অসমত উচ্ছেদ হৈছে প্ৰতিজন অসমীয়াৰ দাবী গতিকে উচ্ছেদ হ'বই আৰু অসমৰ ৰাইজৰ দাবীক সমৰ্থন জনাই মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাইছে গতিকে উচ্ছেদত কোনেও বাধা দিব নোৱাৰে আৰু অসম আমাৰ মুখ্যমন্ত্ৰী কোন হ'ব আমি বিচাৰ কৰিম বুলি মন্তব্য কৰা হৈছে জাতীয় দল সংগঠনৰ পৰা আৰু অসমত সৈয়দা হামিদৰ মন্তব্য নচলিব গুৱাহাটী নাগৰিক সন্মিলনৰ আহ্বায়ক হিচাপে আছিল সাংসদ অজিত ভূঞা আৰু উজনি অসমত নিষিদ্ধ কৰা হ'ল এবাৰ অজিত ভূঞাকো অসমলৈ আহি অসমীয়াক নীতি শিক্ষা দিয়া সৈয়দা হামিদক এজাউৰি জাতীয় দল সংগঠনৰ আৰু ভাৰতৰ একাংশ মুছলমানে পাকিস্তান আৰু বাংলাদেশৰ হৈ কাম কৰি আছে বুলি মন্তব্য কৰে জাতীয় দল সংগঠনৰ ফালৰ পৰা আৰু তেওঁলোকৰ উদ্দেশ্য এটাই অসম তথা ভাৰতবৰ্ষক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা আৰু এই ক্ষেত্ৰত জমিয়ত উলেমায়ো হাত উজান দিছে বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে জাতীয় দল সংগঠনৰ পৰা সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে যুঁজ দিব কংগ্ৰেছে 2026 নিৰ্বাচনত অসমৰ ৰাইজে বিদায় দিব হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিজেপি যদি ডালে ডালে তেন্তে কংগ্ৰেছ হৈছে পাতে পাতে কোনোপধ্যেই এইবাৰৰ নিৰ্বাচনত ভোট চুৰি কৰিবলৈ দিয়া নহ'ব বিজেপিক বিগত লোকসভা নিৰ্বাচনতো ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি আৰু বিজেপিয়ে ভোট চুৰি নকৰিলে লোকসভাত ইণ্ডি মিত্ৰজোঁটৰ আসন হ'লেহেঁতেন 317খন আৰু গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিছে BLA প্ৰশিক্ষণ কাৰ্যসূচী আৰু এই মন্তব্যকাৰ সবিশেষ জনাই যাম সমুদৰ্শকক হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে যুঁজ দিব এইবাৰ কংগ্ৰেছে 2026 নিৰ্বাচনত অসমৰ ৰাইজে বিদায় দিব হিমন্ত বিশ্ব শৰ্মাক আৰু এই মন্তব্য কৰিছে এবাৰ ৰকিবুল হুছেইনে বিজেপি যদি ডালে ডালে তেন্তে কংগ্ৰেছ হৈছে পাতে পাতে আৰু কোনোপধ্যেই এইবাৰৰ নিৰ্বাচনত ভোট চুৰি কৰিবলৈ দিয়া নহ'ব বিজেপিক মন্তব্য আগবঢ়াইছে ৰকিবুল হুছেইনে আৰু বিগত লোকসভা নিৰ্বাচনতো ভোট চুৰি কৰি জয়ী হৈছিল বিজেপি আৰু বিজেপিয়ে ভোট চুৰি নকৰিলে লোকসভাত ইণ্ডি মিত্ৰজোঁটৰ আসন হ'লেহেঁতেন 317খন আৰু গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে আৰম্ভ কৰিছে এতিয়া BLA প্ৰশিক্ষণ কাৰ্যসূচী মন্তব্য আগবঢ়াইছে ৰকিবুল হুছেইন আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ এইবাৰ শ্বপিং মলক 11 লাখ টকাৰ ধন দাবী বীৰ লাচিত হেলাৰ আদিত্য সাগৰ পানী ফুকন আৰু সুজিত দত্তক অব্যাহতি দিয়া হৈছে
এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ধন দাবী কৰি ৰখত এইবাৰ বীৰ লাচিত সেনাৰ নেতা যোৰহাট জিলাৰ সভাপতিক অব্যাহতি দিয়া হৈছে ধন দাবী কৰিছিল সভাপতি আদিত্য সাগৰ পানীফুকনে তদুপৰি অব্যাহতি দিয়া হ'ল সচিব সুজিত দত্তক আৰু চিটি কাৰ্ড শ্বপিং মলৰ পৰা দাবী কৰিছিল ধন দাবীৰ দৃশ্য বন্দী হৈছিল CCTV কেমেৰাত আৰু সংবাদ মাধ্যমত প্ৰচাৰ হৈ পৰিছিল ধন দাবীৰ সমগ্ৰ ঘটনা ইয়াৰ পিছতেই বীৰ লাচিত সেনাই ল'লে একশ্যন এই মুহূৰ্তৰ খবৰ জনাইছোঁ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্য সচিব ৰুণ্টু পানীফুকনৰ আৰু যোৰহাট জিলাৰ সভাপতিক ইতিমধ্যে দিয়া হৈছে অব্যাহতি সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ ৰাহুল গান্ধীৰ পুনৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীয়ে কৈছে যে বিজেপিৰ নিৰ্দেশত কাম কৰে দেশৰ নিৰ্বাচন আয়োগে কিন্তু এইবাৰ ভোট চুৰি কৰিবলৈ দিয়া নহ'ব এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ SIRক লৈ এইবাৰ বিহাৰত পুনৰ গৰ্জন ৰাহুল গান্ধীৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ এটা প্ৰশ্নৰ উত্তৰ নিদিলে নিৰ্বাচন আয়োগে ৰাহুল গান্ধীক কৰ্ণাটকত 1 লাখ ভুৱা ভোটাৰ কেনেকৈ আহিল প্ৰশ্ন কৰিছে ৰাহুল গান্ধীয়ে SIRৰ জৰিয়তে ভোট চুৰি কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে আৰু মহাৰাষ্ট্ৰ কৰ্ণাটক হাৰিয়ানা ইয়াৰ উদাহৰণ বিহাৰত 65 লাখ মানুহৰ নাম বাদ পৰিল আৰু ভোটাৰ তালিকাক লৈ সন্দেহ আছে কিন্তু বিজেপিয়ে এটা প্ৰশ্ন কৰা নাই নিৰ্বাচন আয়োগ বিজেপিৰ সম্পৰ্ক আছে বিজেপিৰ নিৰ্দেশত কাম কৰে নিৰ্বাচন আয়োগে এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ নিৰ্বাচন আয়োগে শুদ্ধ তালিকা দিয়ক আমাক আমি পিছুৱাই নাহোঁ মন্তব্য কৰিছে ৰাহুল গান্ধী আৰু নিৰ্বাচন আয়োগ সহজে এৰি নিদিও বুলিও এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাহুল গান্ধীয়ে যি কৰে কৰক নিৰ্বাচন আয়োগে কিন্তু ভোট চুৰি কৰিবলৈ দিয়া নহ'ব হুংকাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ এই মুহূৰ্তৰ খবৰ জনাইছোঁ এইবাৰ SIRক লৈ পুনৰ বিহাৰত গৰ্জন দেখিবলৈ পোৱা গৈছে ৰাহুল গান্ধীৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসম অশান্ত কৰিবলৈ কেইজনমানে প্ৰচেষ্টা কৰি আছে তেওঁলোকৰ মুভমেণ্ট লক্ষ্যত আছে চৰকাৰৰ এবাৰ মাদানী বিতৰ্ক সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক অসম অশান্ত কৰিবলৈ কেইজনমানে কালিৰে পৰা প্ৰচেষ্টা কৰি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকৰ মুভমেণ্ট লক্ষ্যত আছে চৰকাৰৰ নামনি অসমৰ বিভিন্ন প্ৰান্তত অসমখন দুৰ্বল কৰিবলৈ চলি আছে ষড়যন্ত্ৰ আৰু কেইবাজনো ব্যক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তত সংখ্যালঘুসকলক লগ কৰিছে ইয়াৰ সমান্তৰালকৈ জামাতি ইছলামীসকলক লগ কৰি তেওঁলোকে কৰি আছে আলোচনা আৰু NRCৰ সময়ত এইসকলে অসমলৈ NRCখন বিফল কৰিছিল আৰু এতিয়াও এনে কিছুমান ব্যক্তিয়ে অসমখন অশান্ত কৰাৰ চেষ্টা কৰি আছে আৰু NRCৰ সময়ত যিদৰে সফল হ'ল এইবাৰ যাতে সফল হ'ব নোৱাৰে তাৰ বাবে চৰকাৰে কাঢ়া দৃষ্টি ৰাখিছে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য অসম অশান্ত কৰিবলৈ কেইজনমানে কালিৰে পৰা প্ৰচেষ্টা চলাই আছে আৰু তেওঁলোকৰ মুভমেণ্ট চৰকাৰৰ লক্ষ্যত আছে বুলি এক প্ৰকাৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এইবাৰ ৰকিবুল হুছেইনৰ বিস্ফোৰণ জমিয়তৰ লগত ভাল সম্পৰ্ক মুখ্যমন্ত্ৰীৰ মেহমুদ মাদানীৰ জমিয়তৰ ৰাজ্যিক সভাপতি আজমল এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ এইবাৰ ৰকিবুল হুছেইনৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰে দিনৰে পৰা জমিয়তৰ লগতেই দৰ্শম মৰহম আছে হিমন্ত বিশ্ব শৰ্মাৰ আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে বুলি এইবাৰ মন্তব্য প্ৰকাশ কৰিছে ৰকিবুল হুছেইনে মেহমুদ মাদানীৰ জমিয়তৰ ৰাজ্যিক সভাপতি বদৰুদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচে সেয়া সকলোৱে জানে বুলি এক প্ৰকাৰ মন্তব্য কৰিছে ৰকিবুল হুছেইনে আৰু পূৰ্বৰে পৰা এই জমিয়ত গোটৰ লগত এক ভাল সম্পৰ্ক আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজমলৰ জমিয়ত আৰু মুখ্যমন্ত্ৰীৰ মাজত আছে মিলা প্ৰীতি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰা জমিয়তৰ মন্তব্যক লৈ এবাৰ
ৰকিবুল হুছেইনৰ বিস্ফোৰণ আহি পৰিছে। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ কংগ্ৰেছৰ দিনৰে পৰা জমিয়তৰ লগতে দৰহম মৰহম আছে হিমন্ত বিশ্ব শৰ্মাৰ। আজমলৰ জমিয়তৰ কেন্দ্ৰীয় সমিতিয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰিছে আৰু ৰাজনৈতিক মুনাফা লাভৰ বাবে এনে মন্তব্য কৰা হৈছে বুলি এইবাৰ ৰকিবুল হুছেইনৰ বিস্ফোৰণ দেখিবলৈ পোৱা গৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য। ব্ৰিটিছৰ সংগ দিছিল RSSে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ। জমিয়তক বুঢ়া আঙুলি দেখুওৱাৰ পিছতে এইবাৰ সৰব হৈছে AIUDF। মুখ্যমন্ত্ৰীৰ কিছুমান আচৰণে আমাক লাজ দিছে। যাকে তাকে বুঢ়া আঙুলি দেখুওৱাটো উচিত কাম হোৱা নাই। আৰু জমিয়তে নহয় অসমৰ বহু দল সংগঠনে বিচাৰিছে মুখ্যমন্ত্ৰীৰ পদত্যাগ হোৱাটো। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত ওলাই আহিছিল লাখ লাখ জমিয়তৰ সদস্য আৰু আইন কানুন নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা। এবাৰ বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? আৰু এইবাৰ পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। ৰাজ্যত পুনৰ হ'ব NRCৰ পুনৰীক্ষণ। বৰ্তমান যিখন NRC প্ৰস্তুত হৈছে সেইখন যথেষ্ট ত্ৰুটিপূৰ্ণ। NRCৰ পুনৰীক্ষণক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা আহি পৰিছে। যিহেতু NRCখন এতিয়াও চূড়ান্ত হোৱা নাই, সেয়েহে যিখন NRC হ'ব সেইখন ত্ৰুটিমুক্ত হ'ব লাগিব। আৰু NRCৰ পুনৰীক্ষণৰ বাবে প্ৰাক্তন সমন্বয় হিতেশ দেৱ শৰ্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। আৰু পূৰ্বৰ NRCৰ পৰা 19 লাখ মানুহৰ নাম বাদ পৰিছিল, কিন্তু বাদ পৰা এই 19 লাখ মানুহ কোন? এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আৰু সেই কথা আজি মহামান্য উচ্চতম ন্যায়ালয়ে মানি লৈ NRCৰ পুনৰীক্ষণৰ নিৰ্দেশ দিয়ে। যিহেতু অসম এখন সীমামূৰীয়া ৰাজ্য, অসমত বহু অবৈধ অনুপ্ৰৱেশকাৰী আছে। এখন ত্ৰুটিমুক্ত NRC হোৱাটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ দিশৰ পৰা অত্যন্ত জৰুৰী। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ জমিয়ত উলেমা হিন্দক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে জমিয়তক মই কেয়াৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত উলেমাই বনোৱা নাই। আৰু মাদানীক প্ৰতি উত্তৰ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জমিয়তক মই কেয়াৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়ত নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছোঁ, মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰিছে। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম। আৰু অচিনাকি মানুহৰ চৰ্দাৰ জমিয়ত আৰু কংগ্ৰেছৰ জমিয়তৰ বি টিম আখ্যা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকৰ নিযুক্তি হ'বলৈ দিয়া নাছিল মাদানীয়ে। আৰু এতিয়া আকৌ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দৰে মন্তব্য কৰিছে মাদানীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অসমৰ জনসাধাৰণে ল'ব, মাদানীয়ে সিদ্ধান্ত ল'ব নোৱাৰে। আৰু জমিয়ত উলেমা হিন্দক এবাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আকৌ জনাইছোঁ খবৰ সমগ্ৰ ৰাজ্যবাসীক। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে জমিয়তক মই কেয়াৰ নকৰোঁ। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়তে নহয়। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছোঁ। আৰু জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী। আৰু এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীকো বাংলাদেশলৈ পঠিয়াই দিম। আৰু জমিয়তক মই একেবাৰে কেয়াৰ নকৰোঁ বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ড নাই নেকি আপোনাৰ? ছেপ্টেম্বৰ মাহ হৈছে আধাৰ কাৰ্ড আবেদনৰ শেষ সময়সীমা। আপোনাৰ আধাৰ কাৰ্ড নাথাকিলে আপুনি এতিয়াই কৰক আবেদন, কিয়নো ছেপ্টেম্বৰ মাহ হৈছে আধাৰ কাৰ্ড আবেদনৰ শেষ সময়সীমা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। এতিয়াৰে পৰা 18
বছৰৰ ওপৰৰ কোনো লোকক দিয়া নহ'ব আধাৰ কাৰ্ড 18 বছৰ ঊৰ্ধৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড যদি এতিয়ালৈকে আধাৰ কাৰ্ড নাই এই মাহৰ ভিতৰত আপুনি আধাৰ কাৰ্ড উলিয়াই লওক আপুনি শীঘ্ৰেই এই কাম কৰক আৰু যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তেন্তে কমেণ্ট বক্সত ইয়েছ লিখক আৰু যদি নাই তেন্তে কমেণ্ট বক্সত ন' লিখি আমাক জনাওক এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ কেৱল ছেপ্টেম্বৰ মাহলৈকে থাকিব আধাৰ কাৰ্ডৰ আবেদনৰ সময়সীমা ইয়াৰ পিছতো যদি কোনো লোক বাদ পৰিছে তেওঁলোকে আবেদন কৰক জিলা আয়ুক্তক আৰু তাৰ পিছত সম্পূৰ্ণ পৰীক্ষণ কৰি কিছু লোককহে প্ৰদান কৰা হ'ব আধাৰ কাৰ্ড অৱশ্যে এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে ST SC আৰু চাহ জনগোষ্ঠীয় লোকসকলক ST SC আৰু চাহ জনগোষ্ঠীয় লোকক দিয়া হৈছে এবছৰৰ সময়সীমা আৰু বাংলাদেশীৰ প্ৰব্ৰজন ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই মুহূৰ্তৰ খবৰ জনাইছোঁ আধাৰ কাৰ্ডক লৈ আহি পৰিছে ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এতিয়াৰে পৰা 18 বছৰৰ ওপৰৰ কোনো লোকক দিয়া নহ'ব আধাৰ কাৰ্ড আৰু 18 বছৰ ঊৰ্ধৰ কোনো নাগৰিককে নতুনকৈ দিয়া নহ'ব আধাৰ কাৰ্ড আৰু আপুনি যদিহে এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই এই মাহৰ ভিতৰত আধাৰ কাৰ্ড উলিয়াই লওক কেৱল ছেপ্টেম্বৰ মাহলৈকে আপুনি আধাৰ কাৰ্ড বনাব পাৰিব